মই মাজনী মুক্ত কৰিম আমাৰ সকলোৰে সপোন বাস্তৱ কৰিবলৈ এই নিষ্পাপ ছোৱালীৰ আঙুলিত মৰমৰ চিন স্বৰূপে এটা আঙুঠি পিন্ধাইছিলোঁ। সেই মৰমৰ চিন স্বৰূপে পিন্ধোৱা আঙুঠিটো মাজনীৰ বাবে দাঙিব নোৱাৰা বোজা হৈ পৰিল। মাজনীক মই সেই বোজা আৰু লৈ ফুৰিবলৈ দিব নোৱাৰো, কেতিয়াও মই দিব নোৱাৰো। মাজনীৰ আঙুলিৰ পৰা সেইটো আঙুঠি খুলি মাজনীক মই মুক্ত কৰি দিম আমাৰ সকলোৰে সপোনৰ পৰা। আৰু মাত্ৰ দুদিন ধৈৰ্য ধৰা প্ৰশান্ত, দুদিন ধৈৰ্য ধৰা। মই হাৰি যাব নোখোজো প্ৰশান্ত, মই হাৰি যাব নোখোজো। তুমি মাজনী ঘৰলৈ লৈ যোৱা দুদিন, মাত্ৰ দুদিনৰ ভিতৰত আদিত্যক লগত লৈ গৈ এজনী কইনাৰ দেহত থাকিবলগীয়া সকলো অলংকাৰ যদি মই পৰিধান কৰিব নোৱাৰো, তেনেহলে সকলোৰে সপোন জলাঞ্জলি দি আঙুঠিটো মই খুলি পেলাম। এজন দুৰ্বল পিতৃৰ দৰে মই তোমাৰ ওচৰত ক্ষমা বিচাৰি তোমাকে ভৰিত ধৰি আৰু মই ভগৱানক চিঞৰি সুধি সন্তানক বিশ্বাস কৰাটো পিতৃৰ ভুল নে অপৰাধ?